আছুতীয়াকৈ ছটিয়াও জোনাক খিৰিকী মুখৰ ৰাতি হেঙুলীয়াকৈ আঁকি দিওঁ তোমাৰ বেলি কপালতে মোৰ স্বপ্ন মোৰ শব্দ পৃথিৱী সামৰি তুমি অৰ্থ তুমি ছন্দ মোৰ এই গান বিয়পি বাহি 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 ধূলিয়ৰি বাটেৰে কোনোবা শেষতে তোমালৈ গৈয়ে থাকিম নেদেখা নদীৰে কোনোবা ঘাটতে তোমাকে শুনি থাকিম বাহি তই মোক ক্ষমা কৰি দি বহুত উপকাৰ কৰিলি নহ'লে মই নিজকে কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন কিন্তু মোৰ দ্বাৰা এটা ভুল হৈ গ'ল কি মই ইমান ৰাতি অনুৰাগক ফোন কৰি মায়া জীয়াই আছে বুলি কৈ দিলোঁ মাত্ৰ ল'ৰাৰ মাক বাপেকে যাতে তহঁতবোৰক সলাগি যায় সেইটো মন কৰিবি কিন্তু তাৰমানে তুমি এইবাৰ সঁচাকৈ বাক বিয়া দিবা তহঁতি জানই দেখোন এবাৰ যদি মই সিদ্ধান্ত কিবা এটা লওঁ সেইটো সলনি কৰা মানুহ মই নহয় দেউতা আজি বাক দেখি সঁচাকৈ বহুত দুখ লাগিছে তুমি মানে বাক সঁচাকৈ বিয়া দিবা মই তাইক যিমান পাৰোঁ সোনকালেই এইখন ঘৰৰ পৰা বিদায় দিবলৈ বিচাৰোঁ কি হ'ল একো নাই দিয়া মা নাই যে মা থকা হ'লে কথাবোৰ মাকে ক'ব পাৰিলোঁ হয় এই বচোন আহচোন বহ শুন মই মাৰৰ দৰে নহ'ব পাৰোঁ কিন্তু যি সিদ্ধান্ত লৈছোঁ তহঁতৰ ভৱিষ্যতৰ ভালৰ কথা চিন্তা কৰিয়ে লৈছোঁ সেইবাবে মই অলপ বেলেগ আৰু আগলৈও মোক এনেকৈয়ে পাবি সহজে সলনি নহওঁ কাৰো প্ৰতি লগাতকে বেছি মৰম থাকিব নালাগে সেই মৰমবোৰে আঘাত হৈ পিন্ধে মোৰ মনত তোৰ যি স্থান আছিল আজিৰ পৰা সেইবোৰ নাই
ইয়াত অকলে অকলে কি কৰি আছা? আপুনি আপুনি দেখোন গুচি গৈছিল। আকৌ আহিলোঁ। এনেকৈ অকলে অকলে ৰৈ নাথাকিবা, দিনকাল ভাল নহয়। বহুত অকলশৰীয়া অনুভৱ কৰি আছিলোঁ, সেইবাবে ইয়াত এনেকৈ এতিয়া মই আহিলোঁ নহয়, অকলশৰীয়া অনুভৱ হ'বলৈ নিদিওঁ। একমাত্ৰ আপুনিয়ে আছিল যাক মনৰ কথাবোৰ খুলি ক'ব পাৰিছিলোঁ। এতিয়া কোনো নাই বাবে এনেকৈয়ে নিজৰ লগতে কথা পাতি আছিলোঁ। সেইটো বেয়া নহয়। চাবা আকৌ এনেকৈ নিজৰ মাজতে কথা পাতি থকা বাতৰুৱাবোৰে দেখিলে পাগল বুলি ভাবিব। আপোনাৰ যোৱাটো কিয় কেঞ্চেল হ'ল? তোমাৰ বাবে। তোমাৰ মনৰ কথা শুনিবলৈ মই ৰৈ দিলোঁ। ধেমালি কৰিছোঁ। কামৰ বাবে যোৱা কথা আছিল, কামটো কেঞ্চেল হোৱাৰ কাৰণেই ৰৈ দিলোঁ। যি কথাই নাথাকক, এতিয়া মোৰ টোপনি ধৰিছে, মই শুওঁ, মোক কাইলৈ কবি। নহয় মানে কাইলৈ ক'লেওতো হ'ব। নহ'ব, মই এতিয়াই ক'ব লাগিব, নহ'লে কোৱা নহ'ব। কিবাকৈ মই মনোবল বান্ধি আহিছোঁ। আৰু মইতো অবিনাশৰ মাজত একো বেয়া দেখা নাই। মইতো গৌতমতকৈ অবিনাশকে যোগ্য বুলি ভাবোঁ, আৰু তাৰ মই প্ৰমাণো পাইছোঁ। কিন্তু মই তোৰ পচন্দৰ কাৰণে আৰু তোৰ সুখৰ কথা চিন্তা কৰি দেউতাৰ বিৰুদ্ধে গৈছোঁ। দেউতা, মোৰ তোমাৰ লগত কথা আছে। যি কথাই নাথাকক, এতিয়া মোৰ টোপনি ধৰিছে, মই শুওঁ, মোক কাইলৈ কবি। নহয় মানে কাইলৈ ক'লেওতো হ'ব। নহ'ব, মই এতিয়াই ক'ব লাগিব, নহ'লে কোৱা নহ'ব। কিবাকৈ মই মনোবল বান্ধি আহিছোঁ। দে ক, কি ক'বলগীয়া আছে ক। আচলতে দেউতা, কি আচলতে কৰি আছ? কি ক'বলৈ বিচাৰিছ খুলি নকওঁ কিয়? আচলতে বায়ে যি কৰিছে মোৰ কাৰণে কৰিছে। অ' গড, আকৌ এই বিষয়টোক লৈ তই মোক ক'বলৈ আহিছ? হা? নহয় মানে বাৰ ইয়াত নিজাকৈ একো স্বাৰ্থ নাছিল। হে ভগৱান, এইবিলাক কথা যদি তাইক কৈ দিয়ে সৰ্বনাশ হৈ যাব দেখোন। মই যিটো চেষ্টা কৰি আহিছোঁ, সকলো কথাবোৰ লুকুৱাই মেলি চলি আহিছোঁ, এতিয়া যদি সুবাসনাই দেউতাৰ আগত কৈ দিয়ে তেনেহ'লে। তই কি ক'বলৈ বিচাৰিছ সোনকালে নকওঁ কিয়? তই ইয়াত কি কৰি আছ? হা, কি হৈছে তোৰ? মই তোৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰি আছোঁ, আৰু তই এইবোৰ কি কৰি আছ? তোৰ পঢ়া সময়ত মই সামান্য কাম এটাও কৰিব নিদিওঁ, আৰু তই এনেকৈ সময়বোৰ কিয় নষ্ট কৰি আছ? বল বল পঢ়াত বল। বা বল বুলি কৈছো নে নাই? আহ, তই মোক কিয় ক'বলৈ নিদিলি বা? মোক এই অপৰাধবোধে জ্বলি পুৰি মাৰিছে। মই অলপ সময়ৰ কাৰণেও শান্তি পোৱা নাই। মই ক'বই লাগিব। ক'ত যাৱ তই? দেউতাৰ ওচৰলৈ নোৱাৰ যাব। যাবই লাগিব বা। কৈছো নে নোৱাৰ বুলি? বা মোক এই অপৰাধবোধৰ পৰা মুক্তি হ'বলৈ দে। আৰু মই কৰা ত্যাগখিনি, সেইখিনি কি হ'ব? এনেকুৱা এটা কাম কৰাৰ আগতে তই এবাৰলৈও নাভাবিলি কিয়? মই কিমানখিনিলৈকে ত্যাগ কৰিছো। মোৰ ত্যাগখিনি অথলে গ'ল হয়নে এতিয়াই? কিন্তু
বা মই পৰা নাই। পৰা নাই মানে কি ক'ব খুজিছ তই? তই তই তাৰ মানে গৌতমক ত্যাগ কৰিবলৈ সাজু আছ নে অবিনাশৰ লগত বিয়া হ'বলৈ তই সাজু আছ? নাই নাই, তেনেহ'লে ইয়াৰ পৰিণাম এইটোৱে হ'ব। এবাৰ যেতিয়া দেউতাই গম পাব যে মই তোৰ বাবে এইবোৰ কৰি আছো, তেতিয়া তোৰ কথা কেতিয়াও নুশুনে দেউতাই। যেনেকৈ নহওক অবিনাশৰ লগতে তোক বিয়া দি দিব। আৰু মইতো অবিনাশৰ মাজত একো বেয়া দেখা নাই। মইতো গৌতমতকৈ অবিনাশকে যোগ্য বুলি ভাবো, আৰু তাৰ মই প্ৰমাণো পাইছো। কিন্তু মই তোৰ পচন্দৰ কাৰণে আৰু তোৰ সুখৰ কথা চিন্তা কৰি দেউতাৰ বিৰুদ্ধে গৈছো। গৌতমক ভাল পাই বা অবিনাশক বেয়া পাই নহয়, আচলতে ঘৰখনৰ সন্মান শান্তি দেউতাৰ অমান্তিত বিয়া হৈ যাতে শেষ হৈ নাযায়, তাৰ বাবে মই এতিয়ালৈকে এনেকৈ আছো। মই বুজি পাইছো বা, মোৰ ভুল হ'ল দে। কিন্তু গৌতম বেয়া ল'ৰা নহয় বা। ভাল হওক, মই সেইটোৱে আশা কৰোঁ। কিন্তু যিকোনো কাম এটা কৰাৰ আগত তাৰ পৰিণাম কি হ'ব পাৰে সেইটো এবাৰ ভালকৈ চিন্তা কৰি চাবি। ভৱিষ্যতে কি হয় দেখা যাব। যি হৈ আছে হৈ থাকিবলৈ দে। মোৰ তাত ইমানখিনি শক্তি আছে যে দেউতাই দিয়া কষ্টখিনি মই সহ্য কৰিব পাৰিম। আৰু এটা কথা, মই কিহৰ বাবে এইখিনি ত্যাগ কৰিছো পাহৰি নাযাবি। মোৰ ত্যাগে কেৱল এটাই বিচাৰে, সেয়া হ'ল তই ভালদৰে পঢ়ি শুনি প্ৰতিষ্ঠিত হোৱাটো। বাছ সেইটোৱে। তই যদি মোৰ এই ত্যাগৰ মূল্য দিব বিচাৰিছ, তেনেহ'লে তোৰ কামেৰে দে। অতীত সকলোৰে থাকে, কিন্তু সেই অতীতৰ বাবে নিজৰ বৰ্তমানটো ধ্বংস কৰিব নালাগে। কিয় ক'লা তেনেকৈ? মই বিচাৰোঁ আপুনি নিজৰ পত্নীৰ কথা পাহৰি মোৰ বাক বিয়া কৰোৱাৰ কথা চিন্তা কৰক। মোৰ বা বহুত ভাল, আপুনি লাকি হ'ব তাইৰ স্বামী হ'ব পাৰিলে। এক্সকিউজ মি, হয়, মই সুবাসনা, বৃষ্টিৰ ভনীয়েক। অলপ বহিব পাৰোঁ? বহা। অলপমান কথা আছে, এনেকৈ কওঁ। কোৱা। অতীত সকলোৰে থাকে, কিন্তু সেই অতীতৰ বাবে নিজৰ বৰ্তমানটো ধ্বংস কৰিব নালাগে। কিয় ক'লা তেনেকৈ? মই বিচাৰোঁ আপুনি নিজৰ পত্নীৰ কথা পাহৰি মোৰ বাক বিয়া কৰোৱাৰ কথা চিন্তা কৰক। মোৰ বা বহুত ভাল, আপুনি লাকি হ'ব তাইৰ স্বামী হ'ব পাৰিলে। আপুনি বেয়া নাপাব এইখিনি কথা কোৱাৰ বাবে। মই জানো আপোনালোকৰ মাজত নিশ্চয় কিবা এটা চলি আছে। ইফালে আকৌ বাৰ বিয়া দেউতাই অন্য এজনৰ লগত ঠিক কৰি দিছে। ল'ৰাজন ইমান ভাল নহয়, সেইবাবে কৈছোঁ সোনকালে বিয়া পাতক। আপুনি বিয়া পাতিলে মোৰো ৰাস্তাটো ক্লিয়াৰ হ'ব। তাৰমানে তুমি মোৰ ওচৰলৈ বিয়াৰ প্ৰস্তাৱ লৈ আহিছা? অঁ, ভাবিব পাৰে আপুনি। বা, হা? কি ভাবি আছ? নাই, একো নাই।
আৰু এটা কথা আছে। কি? মই আজি অনুৰাগক লগ কৰিলোঁ। মই তোৰ কথা উলিয়াইছোঁ। কি কথা? তোৰ বিয়াৰ বাবে বেলেগ ল'ৰা চোৱাটো। কথাষাৰ শুনাৰ লগে লগে তাৰ মুখখন আন্ধাৰ হৈ পৰিল। সি যেন বহুত দুখ পাইছে। তাৰপিছত মই কোৱা কথাটো সুধিলোঁ। প্ৰথমতে না বুলিয়ে কয়, কিন্তু বিয়া ঠিক হোৱা বুলি গম পাই সি সঁচা কথাটো কৈ দিয়ে। সঁচা কথা মানে? সি তোক ভাল পায়। আৰু অনুৰাগ ল'ৰাজন ভাল। সি তোক ডাইৰেক্ট ক'বলৈ টান পাই আছে, কিন্তু সি মোৰ আগত আজি কথাবোৰ স্বীকাৰ কৰিছে। মই আকৌ তোক কথাবোৰ কোৱা বুলি তই নকবি। মোক ক'বলৈ মানা কৰিছে। বিচাৰিছে যে কথাটো মানে মনৰ কথাখিনি তেওঁ তোক নিজে ক'ব বুলি। আৰু তই মোক বেয়া নাপাবি। সৰু হ'লেও মই তোক কথা এষাৰ কওঁ, দেউতাই পচন্দ কৰা ল'ৰাটোতকৈও তই অনুৰাগৰ লগতহে সুখী হ'ব পাৰিবি। আৰু তই নিজৰ জীৱনৰ বাবে অলপ হ'লেও সাহস গোটাব লাগিব। তাৰ লগত সম্পৰ্কটো আগবঢ়া দায়িত্ব তোৰহে। সি সদায় পিছুৱাই থাকিব। তেওঁৰ স্বভাৱটোৱে তেনেকুৱা, বুজিছ?